গৰুখুটিৰ পৰা 20 জনী গীৰ গাই কিনিছিল নীৰজ বৰাই। কোন এই নীৰজ বৰা? কেনেকৈ চৰকাৰৰ গৰু কিনাৰ সুযোগ পালে নীৰজ বৰাই? বিধায়ক পদ্ম হাজৰিকাৰ কৃপাধন্য হোৱাৰ বাবে গৰু কিনাৰ সুযোগ পালে নেকি নীৰজ বৰাই? চৰ্চা হৈছিল নীৰজ বৰাৰ নাই কোনো গৰু পাম। নীৰজ বৰাই পদ্ম হাজৰিকাৰ কন্যকা পামৰ বাবে গৰু কিনিছিল নেকি? অজস্ৰ প্ৰশ্ন সাঙুৰ খাই পৰিছে এই নীৰজ বৰা নামটোৰ সৈতে। দুদিন আগলৈকে কোনো নাম গোন্ধ নাছিল নীৰজ বৰা নামৰ এইজন গোপালকৰ। কিন্তু গৰুখুটি প্ৰকল্পলৈ অহা 300 গীৰ গাইৰ 20 জনী গীৰ গাই কিনি নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰিছিল নীৰজ বৰা। মন্ত্ৰী বিধায়ক সাংসদৰ তালিকাত হঠাৎ জিলিকি উঠিল বাবুল নাথ আৰু নীৰজ বৰা নামৰ দুই গোপালকৰ নাম। দৰাচলতে কন্যকা দুগ্ধপামৰ স্বত্বাধিকাৰ পদ্ম হাজৰিকাৰ স্বাৰ্থত ব্যৱহৃত হৈছিল নেকি নীৰজ বৰা? প্ৰথমবাৰলৈ নিউজ 18ৰ কেমেৰাত মুখ খুলিলে নীৰজ বৰাই। নীৰজ বৰাৰ দাবী গৰুখুটিৰ পৰা গীৰ গাই কিনা নাছিল। NDDBৰ পৰাহে 20 জনী গীৰ গাই কিনিছিল নীৰজসহ 3 বন্ধুৱে। না গৰুখুটিৰ পৰা কিনা নাই, মই NDDBৰ পৰা কিনিছো। আৰু গৰুখুটিৰ লগত সম্পৰ্ক নাই, আমি NDDBৰ পৰা কিনিছো, ৰঙিয়াৰ পৰা আমি গৰু আনিছো। কিনাৰ কেইদিনমান পাছতে মৃত্যু হৈছিল 10 জনী গীৰ গাইৰ। আমি গৰুখিনি অনাৰ পিছতে আনাৰ কেইদিনমান পিছতে আচলতে আমাৰ 2-3 জনী গৰু মৰিছে। তাৰপিছত লাহে লাহে এজনী দুজনীকে মৰি পেলাই আমাৰ 10 জনী গৰু ঢুকালে। বাকীখিনি বহুত কষ্ট কৰিলো, আমাৰ স্থানীয় ভেটেনেৰী ডাক্তৰ কম্পাউণ্ডাৰ তেখেতসকলে যথেষ্ট সহায় কৰিছে। হয়তো চাগে তেতিয়া ক্লাইমেটৰো কথা আছিলে। এতিয়া আমি 10 জনী গৰু বচাব পাৰিলো, তেওঁ সেই আটাইকেইজনী গৰু এতিয়া সুস্থ হৈ আছে। যদি গৰুখুটিৰ পৰা গীৰ গাই কিনাই নাছিল তেনেহ'লে বিধায়ক পদ্ম হাজৰিকায়ো সংবাদমেলত কিয় নাম ল'লে নীৰজ বৰা? মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুল নাথ, তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা, অলপ গৌ মাতা ৰাখি পুণ্য কৰা, তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা। তেতিয়া তেওঁ ক'লে যে মই 20 জনীমান পাৰিম। তেতিয়া তেওঁকে মই কৈছোঁ যে 30 জনী তুমি ৰাখা। আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে। তেওঁকো কৈছিলোঁ 30 জনীমান ৰাখিবলৈ, তেওঁ 20 জনী ৰখাৰ সিদ্ধান্ত ল'লে। গতিকে বাবুল নাথ কোনো জনপ্ৰতিনিধি নহয়, নীৰজ বৰা জনপ্ৰতিনিধি নহয়। NDDBৰ পৰা 2022 চনত 13,20,000 টকাত 20 জনী গীৰ গাই কিনা নীৰজ বৰাৰ আছে বিভিন্ন প্ৰজাতিৰ 100ৰো অধিক গাই। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটি প্ৰকল্পও আৰম্ভ হৈছিল 2021-22 চনতে। গৰুখুটিৰ দায়িত্ব দিয়া হৈছিল বিধায়ক পদ্ম হাজৰিকাক। পদ্ম হাজৰিকাৰ কন্যকা দুগ্ধপামতে গাখীৰ দিয়ে নীৰজ বৰাই। আমি কন্যকা ডায়েৰী দিওঁ। কন্যকা ডায়েৰী নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ কাৰণে, কাৰণ আমি দামো পাইছোঁ, পইচাও সময়মতে পাওঁ, নিশ্চিন্ত আমি ঘূৰি ফুৰিবলগীয়া নাই। এতিয়া প্ৰশ্ন হয় পদ্ম হাজৰিকাৰ কন্যকা দুগ্ধপামৰ লাভালাভৰ বাবেহে গীৰ গাই কিনিছিল নেকি নীৰজ বৰাই? সঁচাকৈয়ে যদি গৰুখুটিৰ পৰা নীৰজ বৰাই গীৰ গাই কিনাই নাছিল তেনেহ'লে কিয় নাম লৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পদ্ম হাজৰিকা? ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।